মোৰ নাম শ্ৰী বেদান্ত মুদৈ। মই HS ৰিজাল্টত 90.6% পাই পাছ কৰিছোঁ আৰু মই লেটাৰ গোটেইকেইটা ছাবজেক্টতে পাইছোঁ। মই লেটাৰ পোৱা ছাবজেক্টকেইটাৰ নাম হৈছে ইংলিছ, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, পলিটিকেল চায়েন্স, এডুকেশ্যন। তোমাৰ এই কৃতিত্বৰ কাক মানে জনাবা? মই মোৰ মা দেউতা আৰু লগতে মোৰ টিচাৰ্ছসকলক জনাওঁ। তেওঁলোকৰ গাইডেঞ্চ, ছাপোৰ্ট, এনকাৰেজমেণ্ট বহুত দিছে। পাৰ্চনেলিও বহুত কণ্টেক্ট কৰি মোক সহায় কৰিছে আৰু মোৰ ফলাফলটো মই মা দেউতা আৰু শিক্ষাৰ্থীসকলক জনাব বিচাৰিছোঁ। তুমি টিউশ্যন লৈছিলা? মই টিউশ্যন লোৱা নাই, মই নিজে পঢ়িছোঁ। নিজে পঢ়িছা? কেইঘণ্টাকৈ পঢ়িছা? মই দিনত পঢ়া নহয়, ৰাতি পঢ়োঁ 7-8 ঘণ্টা তেনেকুৱা হৈ যায়। তোমাৰ ভৱিষ্যত পৰিকল্পনা? মোৰ এজন ভাল চিভিল চাৰ্ভেণ্ট হোৱা মন আছে। মই বেদান্ত দেউতাই হয় এই ৰহা হাৰিয়াম অঞ্চলৰ এজন নিবাসী। মই মানে ল'ৰাটোক ভাল কৰিবৰ কাৰণে অতীতৰ পৰাই মানে ভাবি আছোঁ আৰু যে ল'ৰাটো অলপ ভাল হওক, পঢ়া শুনাটো অলপ হেৰি হওক। বহুত কষ্ট কৰিছোঁ, মানে টেম্পুৱে চলাইছোঁ। মই 93 পৰা টেম্পু চলাই ল'ৰাটোক ইমানখিনি আগুৱাই আনিছোঁ। ঈশ্বৰৰ কৃপা আছে, মাক দেউতাকো আছে, শিক্ষাগুৰু আছে আৰু অঞ্চলটোৰ ৰাইজেও আশীৰ্বাদ দিছে। তাৰ বাহিৰেও মানে চৰকাৰেও যদি কিবা আৰু তাক উন্নত শিক্ষাৰ কাৰণে চৰকাৰে যদি কিবা এটা সহায় কৰিব পাৰে, তাৰ বাবে মই এজন মানে অঞ্চলটোৰ এজন মই বুথ প্ৰেচিডেণ্টো, বিজেপি বুথ প্ৰেচিডেণ্ট হয়। মইতো বহুত ৰাইজে মোক বহুত সহায়ো কৰিছে। যদি আৰু চৰকাৰে যদি কিবা সহায় কৰিব পাৰে তেওঁ উচ্চ শিক্ষাৰ কাৰণে, বহুত উপকৃত হ'ম বুলি ভাবিছোঁ। মই বহুত আনন্দিত হৈছোঁ। মই মানে কথা ক'বই নোৱাৰিম, মোৰ মানে চকু পানী ওলাই আহিব। ল'ৰাটোক লৈ মই বহুত আশা কৰিছিলোঁ সৰুৰ পৰাই। মই যত্নও লওঁ, মানে তাক পঢ়া শুনাৰ কাৰণে মই বহুত চকু কাণ দি থাকোঁ। শুন, ভালকে পঢ়। দেউতাই ইমান কষ্ট কৰে তহঁতক পঢ়াবৰ কাৰণে। হয়, দেউতাই টেম্পু চলায়, গতিকে দেউতাৰ কষ্টৰ ফলটো তই দিব লাগিব। তেনেকে কৈ তাক মই বুজাওঁ। সি পঢ়েও তেনেকে, আৰু বেছি মানে সি বাহিৰৰ হেৰিত ঘূৰি নুফুৰে। সি পঢ়া শুনা ধুনীয়াকে কৰে আৰু মানে কি তাৰ শিক্ষাগুৰুসকলেও তাক বহুত চকু কাণ দিছে। তেওঁলোকে আহি ঘৰত তাক সোধেহি, কিবা যদি তুমি নোৱাৰা আমাক কবা। এনেকে তেওঁলোকেও আহি পেলাই বহুত চকু কাণ দিয়ে, মানে গাইড দিয়ে। আৰু সিও বহুত কষ্ট কৰিছে, তাৰ ফলটো আজি ভালেই পাইছোঁ। কোন স্কুলৰ পৰা উত্তীৰ্ণ হৈছে? সি সুকল্পৰ পৰা উত্তীৰ্ণ হৈছে। মই মানে বহুত আনন্দিত। আৰু মই মামাৰ পৰা অৰুণোদয় পাওঁ। অৰুণোদয় পোৱাৰ কাৰণে মই তাক পঢ়াত সহায় কৰিব পাৰিছোঁ। এনেকৈ যদি আগলৈকো মই কিবা সুবিধা পাওঁ চৰকাৰৰ পৰা, মই ল'ৰাটোক ভালকে আগুৱাই নিব পাৰিম বুলি মই আশা কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।